এইকেইদিনত দিল্লী, আগ্ৰা, জয়পুৰ, মুম্বাই, চেন্নাই যাম বুলি ভাবিছে নেকি? এইবাৰ শীতৰ বন্ধত ফুৰিবলৈ নোযোৱাই ভাল হ'ব এনে ঠাইত। হয় দিয়ক, আপোনাকে কৈছোঁ। ফুৰিব খুজিছে যদি এইবাৰ টাৰ্গেট কৰক উত্তৰ পূবৰ 7খন ৰাজ্য। কাৰণ একোৱাই তালিকাত অসমক বাদ দি উত্তৰ পূব থকাৰ উপযোগী। হয়, ঠিকেই শুনিছে। বুজা নাই যদি আপোনাক বুজাই কৈছোঁ। দিল্লীত যে এইকেইদিন বতাহত বিষ উৰি ফুৰিছে শুনিছে চাগে। বিষাক্ত এতিয়া বতাহ দিল্লী তথা উত্তৰ ভাৰতৰ বেছিভাগ চহৰতেই এতিয়া মুক্ত উশাহ ল'ব নোৱাৰি। কাৰণ বায়ুমান সূচাংক একেবাৰে নিম্নগামী হৈছে। অৰ্থাৎ মুকলিকৈ উশাহ ল'লে আপুনি ৰোগাক্ৰান্ত হৈ পৰিব পাৰে। দিল্লীৰ বায়ুমণ্ডল এনেভাৱে প্ৰদূষিত হৈছে, অথবা উত্তৰ ভাৰতৰো বেছিভাগ চহৰেই এতিয়া এনেকৈ বায়ুমণ্ডল প্ৰদূষিত হৈছে যে তাত আপুনি এঘণ্টামান উশাহ ল'লেই 80ৰ পৰা 100টা চিগাৰেট খোৱাৰ সমান ক্ষতি হ'ব শৰীৰটোৰ। এনে কথাও চৰ্চা চলিছে। আৰু সেই তুলনাত উত্তৰ পূবৰ আটাইবোৰ ৰাজ্যত আপুনি মুক্ত উশাহ ল'ব পাৰে। হয় দিয়ক, ঠিকেই শুনিছে। কাৰণ উত্তৰ পূবৰ 7খন ৰাজ্যতেই 50তকৈ তলত AQI অৰ্থাৎ এয়াৰ কোৱালিটি ইণ্ডেক্স, যাক অসমীয়াত কোৱা হয় বায়ুমান সূচাংক বুলি। অৰুণাচলত এই বায়ুমান সূচাংকৰ পৰিমাণ 22, মণিপুৰত 18, মেঘালয়ত 28, মিজোৰামত 11, নাগালেণ্ডত 32, ছিকিমত 28, ত্ৰিপুৰাত 31। পিছে অসমত অলপ বেছি। অসমত বায়ুমান সূচাংক 53। এতিয়া যদি আপুনি দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন চহৰৰ বা ৰাজ্যৰ বায়ুমান সূচাংকৰ কথা শুনে, আপুনি এতিয়াই তেনে ৰাজ্যলৈ নোযোৱাৰ সিদ্ধান্তই লৈ পেলাব। দিল্লীত 415, গোৱাত 232, বিহাৰত 204, মধ্যপ্ৰদেশত 218, উত্তৰ প্ৰদেশত 233, ৰাজস্থানত 154, উৰিষ্যাত 152। অৰ্থাৎ ইমানেই বেছি বায়ুমণ্ডল প্ৰদূষিত হৈছে যে এনে চহৰ অথবা ৰাজ্যত এতিয়া মুক্ত উশাহ ল'বলৈ চিন্তা কৰিবলগীয়া হৈছে। দিল্লীৰ দৰে চহৰত এতিয়া অফিচ কাছাৰী আদালতত মানুহৰ ভিৰ কমিছে। স্কুল বিশ্ববিদ্যালয় পৰ্যন্ত পাঠদান এতিয়া অনলাইন কৰিবলগীয়া হৈছে। ভাবকচোন, আপোনাৰ মোৰ অসম তথা উত্তৰ পূব এতিয়াও মুক্ত উশাহ ল'ব পৰা হৈ আছে। ব্যুৰো ৰিপৰ্ট, DY 365।